অতি দুখৰ বিষয় তেওঁলোকে যিখন ডাবল ইঞ্জিনৰ চৰকাৰে প্ৰতিটো কথাতে তেওঁলোকৰ ফিতাহী মৰা কথা মাজুলীত উন্নয়নৰ ঢাকঢোল বজোৱা কথা এটা সময়ত হয় উন্নয়ন হৈছিল আমিও স্বীকাৰ কৰিম সৰ্বানন্দ সোণোৱালৰ দিনত উন্নয়ন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সেই সৰ্বানন্দ সোণোৱাল দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাইজে নিৰ্বাচিত কৰিলে কিন্তু বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী তেওঁ গাদীৰ পৰা গিৰাই তেওঁ নিজে ক্ষমতা ল'লে আৰু ক্ষমতা লৈ সেই দিনাৰ পৰা মাজুলীবাসীৰ প্ৰতি পিঠি দিলে কাৰণ মাজুলীবাসী আবেগ আছিল সৰ্বানন্দ সোণোৱালৰ ওপৰত আৰু সেই আবেগক ধূলিসাৎ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ষড়যন্ত্ৰ কৰা যেন অনুভৱ হৈছে যেহেতু তেওঁৰ দিনত যিসমূহ প্ৰকল্প লৈছিল এতিয়া প্ৰায়খিনি প্ৰকল্প ইয়াত স্থবিৰ হৈ পৰিছে তেনেস্থলত এইখন চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি দেখা পাইছিলোঁ লুইত খাবলৰ এখন দলং আৰু ভগত চাপৰি সংযোগী মাজুলীৰ এটা বৃহত্তৰ অঞ্চল ভগত চাপৰি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন কৰিছিল আজি প্ৰায় 6 মাহ পাৰ হৈ গ'ল আজিলৈকে কিন্তু তাত শিল এচপৰ পৰা আমি দেখা পোৱা নাই অতি পৰিতাপৰ বিষয় হৈ পৰিছে সেই ভগত চাপৰি অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশা দেখি আমাৰ সদায় চকু কপালত উঠিছে প্ৰতিদিনে আমি দেখিবলৈ পাইছোঁ পেচেণ্ট ৰোগীসকলক ৰাতি নাৱে পাৰ কৰাব লগা হৈছে কেতিয়াবা গৰু গাড়ীত আনিব লগা হৈছে কেতিয়াবা ঠেলাত আনিব লগা হৈছে যোৱাকালি যিটো পৰিঘটনা দেখিছোঁ অতি পৰিতাপৰ মাজুলীবাসীয়ে আজি সেই ভিডিঅ'টো চালে আমাৰ যদি মোৰ পিতৃ মাতৃৰ ক্ষেত্ৰত তেনেকুৱা হয় বা মোৰ আত্মীয় স্বজনৰ ক্ষেত্ৰত তেনেকুৱা হয় বা সেই শাসকীয় পক্ষৰ তেওঁলোকৰ যিসকলে বৰ ফিতাহী মাৰি ইয়াত কথা কৈ থকা আমি দেখা পাওঁ বিধায়কজন বোলে কথাই পৰিচয় নহয় কামেৰে পৰিচয় বুলি কয় সেই কামেৰে পৰিচয় বিধায়কজনে আজি এই দলংখন নিৰ্মাণৰ আধাৰশিলা কৰিলে কিন্তু কিয় তাত শিল এচপৰ পেলাব নোৱাৰিলে দলংখন নিৰ্মাণলৈকে এখন অস্থায়ীভাৱে কিয় কাঠৰ দলং পুনৰ নিৰ্মাণ কৰিব নোৱাৰিলে আজি প্ৰশ্ন আহি পৰিছে আজি সেই মৃতদেহৰ আত্মীয়সকলে কিমান দুখ পাইছে এই কথাটো চৰকাৰী পক্ষইটো কিন্তু উপলব্ধি নকৰে বা আমাৰ জিলা প্ৰশাসনৰ যথেষ্ট হেমাহি আছে কাৰণ তাত এখন অস্থায়ীভাৱে দলং নিৰ্মাণ কৰিব পাৰে যেহেতু তাত বিশেষ পুঁজিৰ প্ৰয়োজন নহয় বুলি আমি জানো কাৰণ এখন অস্থায়ীভাৱে দলং বাঁহেৰে হ'লেওতো নিৰ্মাণ কৰিব পাৰে তাত সেই প্ৰায় 20-25খন গাঁও আছে ভগত চাপৰি অঞ্চল আৰু এটা কৃষি প্ৰধান অঞ্চল অতি অন্যান্য পিছপৰা অঞ্চল গতিকে আমি যি তেওঁলোকে উন্নয়নৰ ঢাকঢোল বজাইছে ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কৈছে সেই কথা আজি মাজুলীবাসী হিচাপে আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি আহক মাজুলীবাসী কেনেকৈ দুখ দুৰ্দশাৰে ভৰি আছে এবাৰ আপুনি নিজে আহি উপলব্ধি কৰক দুই এটা অঞ্চলত দুই এটা অনুষ্ঠান প্ৰতিষ্ঠান হৈছে সেয়াই উন্নয়ন নহয় আচল উন্নয়ন হ'বলৈ হ'লে গাঁৱৰ উন্নয়ন হ'ব লাগিব চাপৰি অঞ্চলত বাস কৰা ৰাইজৰ উন্নয়ন হ'ব লাগিব চাপৰি অঞ্চলত বাস কৰা ৰাইজে সকলো সুবিধা পাব লাগিব মৃতদেহ কঢ়িয়াই নিয়াৰ যিটো আপোনালোকৰ জৰিয়তে আমি দেখা পাইছোঁ অতি কৰুণ আৰু পৰিতাপৰ বিষয় গতিকে আমি মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী মহোদয় বা মাজুলীৰ বিধায়ক মহোদয়জনকো আহ্বান জনাইছোঁ আপোনালোকে জনসাধাৰণক লৈ এই দুখীয়া জনসাধাৰণ পিছপৰা অঞ্চলৰ জনসাধাৰণক লৈ এইদৰে আৰু হেতালি নেখেলিব বুলি আমি আহ্বান জনাইছোঁ